থ্ৰী লেংগুৱেজ ফৰ্মুলা হয় আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ চেষ্টা কৰিম থ্ৰী লেংগুৱেজ ফৰ্মুলাৰ বিষয়ে আৰু আমি জানিবলৈ চেষ্টা কৰিম যে আমাৰ ভাৰতবৰ্ষৰ বিদ্যালয়সমূহত এই থ্ৰী লেংগুৱেজ ফৰ্মুলাটো কেনেদৰে ব্যৱহাৰ হৈ আছে বা অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানসমূহত এই থ্ৰী লেংগুৱেজ ফৰ্মুলাটো কেনেদৰে ব্যৱহাৰ হৈ আছে ইয়াৰ উপযোগিতা কি আৰু ইয়াক কিয় ব্যৱহাৰ কৰিব লগা হ'ল গতিকে আহকচোন বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু এই থ্ৰী লেংগুৱেজ ফৰ্মুলানো কি সেই বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ Hi guys, welcome back to my YouTube channel Coaching Zone. গতিকে এই যে তোমাৰ থ্ৰী লেংগুৱেজ ফৰ্মুলা আছে এই থ্ৰী লেংগুৱেজ ফৰ্মুলাটো আপোনালোকৰ ওচৰত ভালকৈ ইয়াত বুজাবলৈ আমি এটা নোট আকাৰে লৈ আহিছোঁ আমি এই ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি নোট আপোনালোকক প্ৰভাইড কৰাৰ লগতে আচলতে থ্ৰী লেংগুৱেজ ফৰ্মুলাটো কি ইয়াৰ কি কম্পনেণ্টছসমূহ কি ইয়াৰ মানে কি আমাৰ কি কাৰণে প্ৰস্তুত কৰা হৈছে আদি কৰি গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথমতে আমাক ইয়াত এইটো কৈছে যে থ্ৰী লেংগুৱেজ ফৰ্মুলা ইজ এন এডুকেশ্যনেল পলিচি এডপ্টেড ইন ইণ্ডিয়া টু প্ৰমোট মাল্টিলেংগুৱেজিম এণ্ড ফষ্টাৰ ইউনিটি অফ ডাইভাৰ্চিটি এই যে তোমাৰ থ্ৰী লেংগুৱেজ ফৰ্মুলাটো আছে এই তোমাৰ ইণ্ডিয়াত এডপ্ট কৰা হৈছিল অনা হৈছিল কিয় অনা হৈছিল প্ৰমোট মাল্টিলেংগুৱেজিম প্ৰমোট মানে কি আমাৰ এইটো আপোনালোকে প্ৰমোট মানে বুজি পায় ইয়াক মানে প্ৰচাৰ কৰিবলৈ কি প্ৰচাৰ কৰিবলৈ মাল্টিলেংগুৱেজিম প্ৰচাৰ কৰিবলৈ অৰ্থাৎ আমি যিহেতুকে ইণ্ডিয়াখন এখন বহুভাষিক দেশ গতিকে যিটো মাল্টিলেংগুৱেজ বিভিন্ন ভাষা আছে এইবোৰ প্ৰচাৰ কৰিব লগতে ফষ্টাৰ ইউনিটি অফ ডাইভাৰ্চিটি অৰ্থাৎ আমাৰ যিটো অনৈক্যৰ মাজত ঐক্য বা বৈচিত্ৰতা ভাষাৰ বৈচিত্ৰতা সেইটো মানে বঢ়াবলৈ আমাৰ এইটো অনা হৈছিলে কৈছে যে আৰু ইট ৱাজ ৰিকমেণ্ডেড বাই দ্য নেশ্যনেল এডুকেশ্যন পলিচি অৰ্থাৎ NEP and emphasize learning different language at various stages of education গতিকে আমাৰ যদি NEP নিউ এডুকেশ্যন পলিচি এইটো আনিছিল আৰু এইটো কি কৰা হৈছিল আচলতে যে ডিফাৰেণ্ট লেংগুৱেজ এট ভেৰিয়াছ ষ্টেজেছ অফ এডুকেশ্যন অৰ্থাৎ আমাৰ শিক্ষা গ্ৰহণ কৰাৰ বিভিন্ন ষ্টেজত বিভিন্ন স্তৰত যাতে ভাষাসমূহ ভালদৰে শিকিব পাৰে সেইকাৰণে আমাৰ এই মাল্টি লেংগুৱেজ যিটো ফৰ্মুলা সেইটো অনা হৈছিলে এতিয়া আমাৰ কিছুমান কি কম্পনেণ্ট আছে কি কম্পনেণ্টছ অফ the three language formula কি কম্পনেন্ট সমূহ কি আৰু ইয়াত কি কি থাকিব সেইখিনি এতিয়া আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে ইয়াত কৈছে যে যেহেতুকে আপোনালোকে গম পালে যে এইটো আমাৰ থ্ৰী লেংগুৱেজ ফৰ্মুলা গতিকে তিনিটা লেংগুৱেজ থাকিব তাৰ যিটো ফাৰ্ষ্ট লেংগুৱেজ প্ৰথম লেংগুৱেজটোৰ কথাটো ইয়াত আহিছে প্ৰথম লেংগুৱেজটোৰ কথা কৈছে যে মই কালাৰটো চেঞ্জ কৰি লৈছো ঠিক আছে ইয়াত প্ৰথমটো লেংগুৱেজৰ কথা কৈছে যে মাদাৰ টাং অৰ ৰিজনেল লেংগুৱেজ মাদাৰ টাং মানে মাতৃভাষা অথবা ৰিজনেল লেংগুৱেজ এই যেটো মানে এখন ষ্টেট হ'ব ষ্টেটত চলিত ভাষাটো বা তেওঁৰ মাতৃভাষা হ'ব এটা যদি আমি অসমৰ কথা ক'বলৈ যাওঁ অসমৰ ক্ষেত্ৰত আমাৰ যেটো আমাৰ ৰিজনেল লেংগুৱেজ সেইটো অসমীয়া এইটো আমাৰ কি হয় অসমীয়া কিন্তু যদিও অসমীয়া ইয়াত বহুত ল'ৰা ছোৱালীৰ আমাৰ মাতৃভাষাটো অসমীয়াই কিন্তু তাৰ উপৰিও তেওঁলোকৰ কিছুমানৰ গাৰো কিছুমানৰ বড়ো বা কিছুমানৰ মিচিং এনেকুৱা ধৰণৰ ভাষাও থাকে সেয়েহে তেওঁলোকৰ ক্ষেত্ৰত অসমীয়াৰ উপৰিও গাৰো বড়ো বা তেওঁলোকৰ বাকি যিবোৰ মই ভাষাৰ কথা ক'লে এই ভাষাবোৰ তেওঁলোকৰ ফাৰ্ষ্ট লেংগুৱেজ হ'ব পাৰে সেইকাৰণে আমাৰ বৰ্তমান সময়ত বিদ্যালয়সমূহতো এই বেলেগ বেলেগ ভাষাত কিতাপসমূহ ট্ৰান্সলেট কৰিব ধৰিছে বা কৰিছে বা বিদ্যালয়ত ইতিমধ্যে চলি আছে নেক্সট যেটো কৈছে যে পাৰপোজ কিয় ইয়াক মানে কি আনিছে ফাৰ্ষ্ট লেংগুৱেজটো কৈছে যে strengthens cultural identity and enhances learning in a familiar language কৈছে যে strengthens cultural identity and কি কৈছে enhances learning in a familiar language অৰ্থাৎ আমাৰ যেটো মানে শিকাৰ ক্ষেত্ৰত আমাৰ কালচাৰৰ কথাটো আহি যায় অৰ্থাৎ আমাৰ যেতিয়া যিকোনো এটা ভাষাৰ লগত আমাৰ কালচাৰটো জড়িত হৈ থাকে সাহিত্য জড়িত হৈ থাকে গতিকে যদি ফাৰ্ষ্ট লেংগুৱেজটো তেওঁলোকে নিশিকে তেনেহলে সেইটোৰ প্ৰভাৱ পৰে সেইকাৰণে আমাৰ মেইন পাৰপাছটো হৈছে কালচাৰেল আইডেন্টিটি আৰু এনচেছ লাৰ্নিং ফেমিলিয়াৰ লেংগুৱেজ নেক্সট আছে থট এট ক'ত শিকোৱা হয় প্ৰাইমাৰী লেভেল ফ্ৰম দ্য বিগিনিং অফ স্কুলিং বিদ্যালয়ৰ প্ৰাৰম্ভিক পৰ্যায়ত অৰ্থাৎ শিক্ষা গ্ৰহণৰ প্ৰাৰম্ভিক পৰ্যায়ত মানে এই ফাৰ্ষ্ট লেংগুৱেজটো শিকোৱা হয় এতিয়া আমাৰ আপোনালোকে যেতিয়া আমাৰ NEP 2022 আহিছিলে তাত কৈছিলে যে আমাৰ যিকোনো মাধ্যমিক বিদ্যালয় নহওক কিয় ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ যেটো আমাৰ মাদাৰ লেংগুৱেজ তাতে প্ৰাইমাৰী লেভেলৰ শিক্ষাখিনি প্ৰদান কৰিব লাগিব তাৰ অৰ্থটো এইটোৱেই আছিল কাৰণ তেওঁলোকক প্ৰাইমাৰী লেভেলতে লেংগুৱেজ 1টো শিকাবলগীয়া হয় এটো হ'ল ফাৰ্ষ্ট লেংগুৱেজ নেক্সট আহিব সেকেন্ড লেংগুৱেজৰ ক্ষেত্ৰত কৈছে যে ফৰ নন হিন্দী স্পিকিং ষ্টেট অৰ্থাৎ যিবিলাক ষ্টেটত হিন্দী
নকয় অৰ্থাৎ যেনেকৈ আমাৰ অসমত অসমীয়া কয় ইয়াত হিন্দী নকয় ঠিক তেনেকৈ অন্য কিছুমান আমাৰ ৰাজ্যও আছে ভাৰতৰ য'ত মানে কি তেওঁলোকৰ মানে কি মাতৃভাষাটো হিন্দী নহয় তেনেকুৱাৰ ক্ষেত্ৰত আমাৰ ছেকেণ্ড লেংগুৱেজটো কি হ'ব হিন্দী হ'ব আৰু যদি ফৰ হিন্দী স্পিকিং ষ্টেট মানে যিবিলাকক হিন্দী মানে কি মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা হয় যেনেকুৱা দিল্লী বা উত্তৰ প্ৰদেশ তেনেকুৱা ৰাজ্যৰ ক্ষেত্ৰত কি হ'ব ইংলিছ অৰ এনাডাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ ইংৰাজী অথবা অন্য এটা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ হ'ব তেওঁলোকৰ ছেকেণ্ড লেংগুৱেজ এইটো ইয়াত ইংলিছটো এইকাৰণে দিছে কাৰণ কিছুমান ষ্টেটত আকৌ ইংলিছো ফাৰ্ষ্ট লেংগুৱেজ আছে যেনেকৈ গোৱাত ফাৰ্ষ্ট লেংগুৱেজটো ইংলিছ সেইকাৰণে ইয়াত এইটো এনেকৈ লিখিছে নেক্সট আমাৰ পাৰ্পজ এই পাৰ্পজটো হৈছে ফেচিলিটেট কমিউনিকেশ্যন এক্ৰছ ডিফাৰেণ্ট ৰিজন অফ কাণ্ট্ৰি পাৰ্পজটো কি পাৰ্পজটো এইটো হৈছে আমাৰ ভাৰত যিহেতু এখন ডাঙৰ দেশ ইয়াত বিভিন্ন ৰাজ্য আছে এই ৰাজ্যসমূহৰ বেলেগ বেলেগ ৰাজ্যত যাতে আমাৰ মানুহবোৰে আৰামছে ঘূৰা ফুৰা কৰিব পাৰিব বা কামৰ কাৰণে যাব পাৰে তেওঁলোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় সেই ভাষাটোৰ ক্ষেত্ৰত সেইকাৰণে এইটো কোৱা হৈছে নেক্সট থাৰ্ড লেংগুৱেজ তৃতীয় লেংগুৱেজটো কি আছে ফৰ নন হিন্দী স্পিকিং ষ্টেট যিবিলাক ষ্টেটত হিন্দী নকয় তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব ইংলিছটো হ'ব থাৰ্ড লেংগুৱেজ আৰু ফৰ হিন্দী স্পিকিং ষ্টেট যিবিলাক ষ্টেটত হিন্দী কয় সেইবিলাক ষ্টেটত আমাৰ থাৰ্ড লেংগুৱেজটো হ'ব এ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আমাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ টোটেল 21 আছে যাৰ ভিতৰত অসমীয়াটোও পৰে গতিকে তেওঁলোকে কি কৰিব যিকোনো এটা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ শিকিব পাৰে কাৰণ তেওঁলোকৰ যিহেতুকে মানে ফাৰ্ষ্ট লেংগুৱেজটো হিন্দীয়ে হৈ যাব ছেকেণ্ড লেংগুৱেজটো তেখেতসকলৰ ইংলিছ থাকিব পাৰে তেতিয়া তেওঁলোকৰ কি হ'ব থাৰ্ড লেংগুৱেজটো আমাৰ এটা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ টোটেল 21 ৰ ভিতৰত যিকোনো এটা ল'ব পাৰিব আদাৰ দেন হিন্দী ইয়াত কৈ দিছে আদাৰ দেন হিন্দী ল'ব নোৱাৰিব নেক্সট কি কৈছে পাৰ্পজ কিয় আনিছে এইটো ডেভেলপছ মাল্টিলিংগুৱেলিজম স্কিল এণ্ড প্ৰিপেয়াৰ ষ্টুডেণ্টছ ফৰ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কমিউনিকেশ্যন ছাত্ৰ ছাত্ৰীসকলক নেশ্যনেল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ স্কিল আনিবলৈ তেওঁলোকৰ কৌশল বৃদ্ধি কৰিবলৈ আচলতে এই থাৰ্ড লেংগুৱেজটোৰ কনচেপ্টটো অনা হৈছিলে তাৰপিছত আমাৰ নেক্সট পেজত আমি এটা ডায়েগ্ৰাম আনিছোঁ এই ডায়েগ্ৰামটো আপোনালোকে চালে ভালদৰে এইখিনি কথা বুজি পাব যে আচলতে আমাৰ এই থ্ৰী লেংগুৱেজ ফৰ্মুলাটো ইয়াত এবাৰ দেখাই দিছোঁ আপোনালোকক এইটো এটা এনেকুৱা ধৰণৰ ডায়েগ্ৰামটো আছে এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব বা এইটো আপোনালোকে ইচ্ছা কৰিলে ইয়াত চাই ল'ব পাৰিব আকৌ এবাৰ এইখিনি কথাই আছে মই এনেই এবাৰ কৈ দিছোঁ ফাৰ্ষ্ট লেংগুৱেজ কি হ'ব যিবিলাকৰ মাদাৰ টাং অৰ ৰিজনেল লেংগুৱেজ হ'ব ছেকেণ্ড লেংগুৱেজটো হ'ব ইংলিছ অৰ এনি আদাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ হিন্দী স্পিকিং ষ্টেটৰ ক্ষেত্ৰত ইংলিছ হ'ব আৰু নন হিন্দী স্পিকিঙৰ ক্ষেত্ৰত ইয়াত যিকোনো এটা মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ বা হিন্দী হ'ব হিন্দী হ'ব ঠিক তেনেকৈ থাৰ্ড লেংগুৱেজটো ইংলিছ বা এনি আদাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ যিবিলাকৰ ষ্টেটত হিন্দীটো বা নাই মাদাৰ লেংগুৱেজ হিচাপত এইটো ডায়েগ্ৰাম আপোনালোকে ডায়েগ্ৰামটো মই ক্লিয়াৰ কৰি দিছোঁ তেতিয়া ভালকৈ এটা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব এইটো ডায়েগ্ৰাম এইটোৰ দ্বাৰা আপোনালোকে বস্তুখিনি বুজি পাব এই ডায়েগ্ৰামটোৰ জৰিয়তে তাৰপিছত আমাৰ নেক্সট পেজলৈ গৈছোঁ নেক্সট পেজত এইটো আমাৰ অবজেক্টিভ আছে কিয় মানে এই ফৰ্মুলাটো আনিলে অবজেক্টিভত কৈছে যে টু প্ৰমোট মাল্টিলিংগুৱেলিজম বহুভাষিতাটো প্ৰমোট কৰিবলৈ আমাৰ ভাৰতত বিভিন্ন ধৰণৰ ভাষা কোৱা মানুহ আছে বহুভাষিক মানুহ আছে সেয়েহে আমাৰ যিটো মাল্টিলিংগুৱেলিজম আছে সেইটো প্ৰমোট কৰিবলৈ এইটো আনিছে টু ফষ্টাৰ নেশ্যনেল ইণ্টিগ্ৰেশ্যন এণ্ড ইউনিটি ইন ডাইভাৰ্চিটি অৰ্থাৎ কৈছে যে আমাৰ যিটো ফষ্টাৰ মানে আচলতে লালন পালন কৰা যে আমাৰ যিটো বৈচিত্ৰতা ভাষাৰ যে ক্ষেত্ৰত যিটো বৈচিত্ৰতা আছে সেইটো আমাৰ কি কৰিবলৈ ৰাখি থবলৈ আমাৰ এই ফৰ্মুলাটো আনিছে নেক্সট কৈছে টু ইনচিউৰ ডেট ষ্টুডেণ্ট বিকাম প্ৰফিচিয়েণ্ট ইন দেয়াৰ মাদাৰ টাং এ ৰিজনেল অৰ নেশ্যনেল লেংগুৱেজ এণ্ড এ গ্ল'বেল লেংগুৱেজ অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীসকলক মানে ফ্লুৱেঞ্চি আনিবলৈ কিহৰ ক্ষেত্ৰত ফ্লুৱেঞ্চি আনিবলৈ মাদাৰ লেংগুৱেজ মাতৃভাষা ৰিজনেল লেংগুৱেজ তেওঁলোকৰ গ্ল'বেল লেংগুৱেজ মানে যদি ইংলিছ চলি ইউজুৱেলি এই ক্ষেত্ৰত তেওঁলোকৰ ফ্লুৱেঞ্চি আনিবলৈ আমাৰ এই যিটো আমাৰ থ্ৰী লেংগুৱেজ ফৰ্মুলা এইটো অনা হৈছিল ইয়াৰ এডভান্টেজ কি আছে এডভান্টেজ কৈছে যে ইনচেছ কগনেটিভ ডেভেলপমেণ্ট এণ্ড ক্ৰিটিকেল থিংকিং কগনেটিভ ডেভেলপ মানে সংজ্ঞানাত্মক বিকাশ আৰু লগতে ক্ৰিটিকেল থিংকিং মানে আপোনালোকে ক্ৰিটিকেল থিংকিং বুলি ক'লেই বুজি পাব এই দুটা ক্ষেত্ৰত মানে এইটো বঢ়াবলৈ আমাৰ এই থ্ৰী লেংগুৱেজ ফৰ্মুলা যথেষ্ট সহায়ক নেক্সট কৈছে যে এনকাৰেজ কালচাৰেল এক্সচেঞ্জ এণ্ড আণ্ডাৰষ্টেণ্ডিং কালচাৰেল এক্সচেঞ্জ মানে এনেকৈ বুজিব পাৰে যে এজন অসমৰ ল'ৰা যেতিয়া দিল্লীত যোৱাৰ লগে দিল্লীৰ ল'ৰাজনে বা যেতিয়া অসমলৈ আহিব তেওঁ ইয়াৰ কথাখিনি জানিব পাৰিব বুজিব পাৰিব যেতিয়া তেওঁ অসমীয়া ভাষাটো বুজি পাব বা জানিব আপুনি যেতিয়া এখন হিন্দী ভাষা কোৱা ষ্টেটত যাব আপুনি তাত গ'লে তাৰ কালচাৰেলটো ভালকৈ বুজিব পাৰিব এক্সচেঞ্জ হ'ব কালচাৰেলটো সেইকাৰণে আমাৰ এইটো কি কৰা হৈছে এডভান্টেজ হিচাপে লোৱা হৈছে এনকাৰেজ কৰিছে নেক্সট কৈছে প্ৰিপেয়াৰ ষ্টুডেণ্ট ফৰ দ্য গ্ল'বেল ৱৰ্কফৰ্চ বাই ইম্প্ৰুভিং কমিউনিকেশ্যন স্কিল ইন ইংলিছ কৈছে যে ইংলিছত যেতিয়া আমাৰ কমিউনিকেশ্যনটো ভাল হ'ব
তেতিয়া কি হ'ব আমি গ্লোবেল ৱৰ্কফৰ্চ অৰ্থাৎ আমাৰ যিটো আন্তঃৰাষ্ট্ৰীয় কামৰ যিটো বোজা হেঁচা সেইটো আমি আঁতৰ কৰিব পাৰিম আৰু বিভিন্ন দেশৰ বিভিন্ন কাম কৰিব আমি পাৰিম নেক্সট কৈছে যে ষ্ট্ৰেংথ নেশ্যনেল ইউনিটি বাই প্ৰমোটিং দ্য লাৰ্ণিং ফৰ মাল্টিপল লেংগুৱেজ যে ষ্ট্ৰেংথ নেশ্যনেল ইউনিটি আমাৰ যিটো ৰাষ্ট্ৰীয় একতা সেইটো বৃদ্ধি কৰিব পাৰে আমাৰ যেতিয়া আমি বেছি ভাষা জানিম আমাৰ নিজৰ দেশখনৰ যেতিয়া ভাষাসমূহ জানিম তেতিয়া আমি কি কৰিব পাৰিম আমি আমাৰ দেশখনক কি কৰিব পাৰিম একক কৰি ৰাখিব পাৰিম বা একতা ৰাখি থ'ব পাৰিম এইখিনি কথা আমাৰ ফাইনেলি বা যিটো আমাৰ 3 লেংগুৱেজ ফৰ্মুলা আছে তাৰ ওপৰত আছে আৰু ইয়াৰ লগত জড়িত বিভিন্ন কুৱেশ্যন বিভিন্ন পৰীক্ষাত আহে বিশেষকৈ এডুকেশ্যন ৰিলেটেড আমাৰ যিবিলাক আমাৰ পৰীক্ষা আছে যেনেকৈ আমাৰ BEd হওক বা DLEd হওক এইবোৰ আমাৰ পৰীক্ষাত কি হয় এই কুৱেশ্যনবোৰ আহে বা এই টপিকছবোৰ যথেষ্ট জৰুৰী সেয়ে যদি আপোনালোকে এনেকুৱা ধৰণৰ পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰি আছে বা এনেকুৱা ধৰণৰ পৰীক্ষাত ইতিমধ্যে আপোনালোকে অৱতীৰ্ণ হৈ আছে এনেকুৱা কোৰ্চ কৰি আছে তেনে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ আপোনালোকে এই ভিডিঅ'টো ভালদৰে আকৌ এবাৰ চাব যদিহে বুজি নাপায় আৰু লগতে লগৰীয়াসমূহৰ লগতো এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব